तो धरिए जा 27 गाठी तो मैं गाठी लगा दे। नमस्कार बंधुসকল মই राजू निराशय दियार पेजলৈ সকলোকে স্বাগতম জনাই লৈ আহিছো আজি অন্য এটা ভিডিও। আজিৰ ভিডিওত দেখুৱাম আমাৰ নিজৰ আশ্ৰমতে থকা এখন চাহপাতৰ বাগান আৰু এই বাগানখনত আমি এই বছৰটোত এইবাৰ প্ৰথমবাৰ আজি পাত ছিঙিছো আৰু প্ৰথমবাৰ যেতিয়া পাত ছিঙা হয় ইয়াক ফুট লোৱা বুলি কয়। সেইকাৰণে আজি আমাৰ এই বাগানৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ ওলাইছো। আমাৰ আশ্ৰমতে এই বাগানখন আজি প্ৰায় 10-12 বছৰ ধৰি আমি এই বাগানৰ পাত ছিঙি ইয়াৰ পৰা যিখিনি আমি টকা পইচা পাওঁ আশ্ৰমৰ কামত লওঁ। তেতিয়াহ'লে বলক বাগানখনৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। লগতে দেখুৱাম আশ্ৰমখনৰো কিছু পৰিৱেশ। তেতিয়াহ'লে বলক। এয়া চাওক আমাৰ চাহ বাগানখনৰ পৰিৱেশ আৰু এই চাহ বাগানৰ মাজত কিছুমান গছ আছে আৰু এই গছবিলাক হৈছে চাচি গছ, আপোনালোকে দেখা পাইছে। আৰু আজি এই বছৰ প্ৰথম পাত ছিঙা হৈছে। এয়া চাওক এইজোপা হৈছে ৰবৰ গছ। ৰবৰ গছজোপা অৱশ্যে আমাৰ নহয়, একেবাৰে সীমাৰ কিনাৰত আছে। এয়া বাইদেৱে পাত ছিঙি আছে। এই বছৰটোৰ প্ৰথম আজিৰ পাত ছিঙা হৈছে আৰু সন্ধিয়াৰ সময়ত গাড়ী আহিব, গাড়ীত দি পঠাম। तो धरिए जा 27 गाठी तो मैं गाठी लगा दे। বন্ধুসকল আমাৰ আশ্ৰমখনৰ একেবাৰে মূল গেটৰ পৰাই দেখুৱাইছোঁ। এয়া চাওক এইফালে ভিতৰলৈ সোমাই আহিব লাগিব আৰু এয়া ভিতৰৰ পৰিৱেশ। এইখন হৈছে আমাৰ আশ্ৰমত থকা লোকসকলৰ বাবে এইখন গ্ৰাউণ্ড হয়, ফিল্ড হয় আৰু ইয়াতে তেওঁলোক থাকে। আৰু আপোনালোকৰ যদি আশে পাশে কোনোবা তেনেকুৱা মানসিক দিব্যাংগ শিশু আছে বা নিৰাশ্ৰয় লোক আছে তেতিয়াহ'লে আমাৰ ইয়াত দিব পাৰিব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। এয়া চাওক ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।